নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মোৰ চেনেলটোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ পাছত আজি মোৰ চেনেলটোত আকৌ এটা ভিডিঅ' বনাব লৈছোঁ আপোনালোকৰ কাৰণে, কাৰণ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। মই ফেচবুকতে ব্যস্ত হৈ আছিলোঁ আৰু ইউটিউবত ভিডিঅ' তেনেকৈ দিয়াই হোৱা নাছিলে। আৰু একেবাৰে ৰাতিপুৱাই আহিছোঁ আজি। কুলিৰ মাত শুনিছে? কুলিৰ মাত ৰাতিপুৱাই আহিছোঁ আৰু ইয়াৰ পৰিৱেশ দেখিছেনে? ধুনীয়াকৈ আমাৰ স্কুলখনৰ পৰিৱেশ দেখাইছোঁ ৰাতিপুৱাই। আৰু এইফালে ৰাস্তাটো আছে, এইফালে আগলৈ যাম, অকণমান পৰিৱেশ আজি দেখাম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মাত্ৰ সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত ভিডিঅ'বোৰ বনাইছোঁ। আৰু আজি হৈছে চ'ত মাহৰ 28 তাৰিখ অসমীয়া লেখেৰে আৰু ইংৰাজী 11 এপ্ৰিল। গতিকে আজিৰ সময়খিনি যাতে মই অনাগত সময়খিনি চাব পাৰোঁ সেই লক্ষ্যৰে ভিডিঅ'টো বনাইছোঁ। আৰু সৌফালে সূৰ্যোদয় হ'বলৈ হৈ আছে, কিন্তু সময় আছে, এতিয়াও হোৱা নাই। অকণমান সোনকালে উঠি আহিলোঁ যিহেতু, আৰু অকণমান পৰিৱেশটো দেখুৱাৰহে আপোনালোকক চেষ্টা কৰিছোঁ। বাৰে বাৰে কৈছোঁৱেই যাতে মই এই সময়খিনি আহিবলগীয়া 10 বছৰ পাছতো যাতে মই চাব পাৰোঁ। আৰু ৰাতিপুৱা ইমানেই বেছি গাড়ী যায় নহয় আমাৰ এইটো ৰাস্তাত, তাৰমানে বেপাৰীসকল শাক পাচলি যিহেতু নিয়ে, আৰু এই আনিছেনে এতিয়া চাইকেলতো এয়া গৈ আছে, মানে বিভিন্ন ধৰণৰ শাক পাচলি তেওঁলোকে লৈ যায়। আৰু ইয়াতে খেতি কৰা হয়তো যিহেতু ইফালে বস্তিত, নগাঁও বস্তি পিনে, সেয়েহে বহুত মানুহ যায় শাক পাচলি লৈ। আৰু অকণমান সেয়া সময়খিনি ধৰি ৰাখিছোঁ আৰু যাতে আমি আহিবলগীয়া সময়খিনিত আকৌ চাব পাৰোঁ। এইবোৰ দেখিছেনে? মাটি চাটি চহাই থৈছে। আজি এনেকৈ আছে, কিন্তু হয়তো আৰু 10 বছৰৰ পাছত এনেকৈ নাথাকিব। ইয়াত হয়তো আৰু কিবা কিবি মানুহৰ ঘৰ অট্টালিকা হৈ সলনি হৈ যাব। গতিকে চাই থাকিব আপোনালোকে। এই সময়খিনি মই দেখুৱাৰ চেষ্টা কৰি থাকিম। আজি অলপ ধৰি ৰাখিছোঁ বাৰু। বাছ আহিলেই। বাছখন মই মুহূৰ্তত দেখাম আপোনালোকক দেই। বাছ আহি আছে সৌফালে আগফালে, সৌখন বাছ আহি আছে। বাছখন মই দেখাম, ওচৰৰ পৰা দেখাম ৰ'ব। মই এইখিনিত বহি ল'ম, সৌ পুলটোত বহি ল'ম, তাৰপৰা দেখাম আপোনালোকক। এখন বাছ গ'লে দেখিলেনে? এইখন বাছখন হৈছে কাজিৰঙা, নগাঁও কাজিৰঙা কিবা কিবি যায়, মুঠতে সৰুপথাৰ গোলাঘাট এনেকৈ হয়, পূৰা কাজিৰঙা পাব একদম। যদি ৰাতিপুৱা যোৱাৰ ইচ্ছা থাকে, মানে কাজিৰঙালৈ যোৱাৰ ইচ্ছা থাকে, ইয়াৰ পৰা ডাইৰেক্ট এখনত গৈ মানে কাজিৰঙা ঘূৰি, কাজিৰঙা মানে অৰ্কিড পাৰ্ক হওক যিকোনো মুঠতে আপুনি চাই মেলি উভতি আহিব পাৰোঁ। কিন্তু নেশ্যনেল পাৰ্কত আপুনি হয়তো মানে জীপ চাফাৰী বা তেনেধৰণে কিবা কৰোঁ ক'লে তেনেকৈ কৰিব নোৱাৰিব, কাৰণ সময় ইমান দেৰি নাথাকিব। কিন্তু গৈ আপুনি ঘূৰি আহিব পাৰিব। টাইট এটা সোমাই গ'ল দেই।